নমস্কাৰ সকলোকে আৰু এতিয়া মই ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আবেলি নহয় সন্ধিয়াই হ'ল 7টা বাজিলে আৰু আজি ভিডিঅ' কৰা একো প্লেন নাছিলে কিন্তু আজি হ'ল মাৰ বাৰ্থডে কিন্তু আজিলৈকে গম নাপাওঁ মানে আজিহে মানে কনফাৰ্মকৈ গম পাইছোঁ যে আজি হ'ল মাৰ বাৰ্থডে আৰু আজি হ'ল ডেট এপ্ৰিলৰ 1 তাৰিখ তাৰপৰা আগবেলা মানে গম পালোঁ আৰু বৌয়ে মই যে মানে আজি এপ্ৰিলৰ 1 তাৰিখৰ দিনা মানে মাৰ বাৰ্থডে বুলি তো সেইকাৰণে মানে বৌয়ে কেক চেক কিবা অৰ্ডাৰ কৰিছে তাৰপৰা আমি এতিয়া আবেলি সময়ত ওলাই গৈছিলোঁ অকণমান হাজবেণ্ড আৰু মই তো আহোঁতে হাজবেণ্ডে ক'লে মাছ অকণমান লৈ যাওঁ তো তেওঁ আনিবলৈ গৈছে মাছ আৰু মায়ে মানে এতিয়ালৈকে গম নাপায় কেক চেক মানে অনা হৈছে বুলি দে থিম মিলাই ল'লে কেকৰ লগত আহক আহক বাৰ্থডে তোমাৰ কটাব মোৰ একো নাযাওক তুমি কটাই খোৱা গৈছে লাইফত তহঁতি দুটাই যা কিনা যা পাপা নালাগে যোৱা নালাগে পাপা যাওক হ্যাপি বার্থডে to you Happy birthday to you. Happy birthday দিয়ে কবিতা টু ইউ এই প্ৰথমে হেলকিটা খুৱাই লোৱা তাৰপিছত নালাগে পাপাক দিয়ক আপুনি আমাকো খাব নোৱাৰে এইখন তুমি খাই ল'ব লাগে বৰষুণত বেচা 4টামান পলিথিন পেক আনি দিছে মানে 100 বছৰ কমপ্লিট হ'ল কিবা কোৱা এপ্ৰিল ফুলতে গুচি যায়গৈ ফটো মাৰিছে নি মা পাপা ভিডিঅ' চকুটো উমলি দিছে বাৰ্থডে কাৰণে ধুমুহা আহিছে এনেকুৱা ডাঙৰ ঢেৰেকনি মাৰিছে চব অফ কৰি দিছে এই হেৰি বাৰ্থডে খাবলৈ আহিছে পিছত ঢেৰেকনি মাৰিলে 4 চাত ডাঙৰ ডাঙৰ বৰষুণ নাই কিন্তু এতিয়ালৈকে লাইটটো কটা নাই বৰষুণ অকণমান দিলে লাইটটো কাটিয়ে দিয়ে এনেকুৱা ডাঙৰ ঢেৰেকনিটো লাইট কটা নাই মস্ত ঢেৰেকনি পিছত মই দিলোঁ তাৰপিছত আপুনি মাছ আনিবলৈ গ'ল বাৰ্থডে বুলি মাছ নাপালে তাৰপিছতে কালি ছাগলী মাংসহে তিতিলে মাছ আনিবলৈ গ'লে মাছ নাই ইমানেই ডাঙৰ বৰষুণ আহিছিলে গধূলি তাৰপিছত মাংস আনি থোৱা আছিলে ছাগলী মাংস দাদাই সেইখন ছাগলী মাংস বনাব তাৰপিছতে মই ছাগলী মাংস নাখাওঁ আৰু মাছ বনাম জিকা আছে জিকা দি মাছ বনাম আজি বাৰ্থডে বুলি কাইলৈ খুৱাই দিম আৰু মাছ অকণমান বাৰ্থডে বুলি আজি পেণ্ডিং থাকিলে ইমান ডাঙৰ বৰষুণ বেপাৰী নাই আকৌ নেপালে ইমানেই বতৰ বেয়া কৰিছে পূৰা গাজিছে একদম গুড মৰ্ণিং আৰু আজি মই পূৰা এটা দিন মাজত গেপ ৰাখি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আজি 3 তাৰিখ পৰহিহে মাৰ বাৰ্থডে আছিলে যে সেয়া আৰু তাৰপিছত কালি দিনটো অকণমান ডক্টৰৰ লগত ঘূৰা ফুৰা হ'ল তাৰপিছতে সেইকাৰণে কালি ভিডিঅ' চিডিঅ' নাই কৰা আগবেলাৰ পৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইবোৰ কামেই কৰি থাকিলোঁ তো সেইকাৰণে ভিডিঅ' চিডিঅ' বিশেষ বনোৱা নহ'লে এতিয়া ৰাতিপুৱা আহিছোঁ ওপৰলৈ বতৰটো এইকেইদিনটো একেবাৰে বেয়া বৰষুণ দি আছে পদিনা মানে ভালেমানখিনি লাগি আছে পদিনাখিনি মায়ে কৈছে ছিঙি আনোগৈ সেইকাৰণে ওপৰলৈ আহিলোঁ পদিনাখিনি উঠাই লওঁ কচুকেইডাল ওলাইছেগৈ আৰু ওলাইছেগৈ আৰু ওলাইছে মাৰ মূৰৰ পৰা যে কাউৰী উৰি গুচি গ'ল
ভাল বুলিয়ে লৈছোঁ সিও এটা ঈশ্বৰে জন্ম কৰা এটা হেৰিয়ে সি যদি বেয়া আছিলে লৈ গ'ল লৈ গৈছে মই বেয়াখিনি লৈ গৈছে বুলিয়ে ভাবিছোঁ আৰু ঈশ্বৰ পানী সোমাই পেলাই গেলি আহিলে আৰু বৰষুণ দিছে যে বৰষুণৰ পানী সোমাই ফুলবোৰ চব খহি খহি আদায় হ'ল পকিছে ভাগি মুখে তো এয়া আজি আমাৰ বাৰীৰ কালেকশ্যন পাচলি বেঙেনা বিলাহী তাৰপিছতে পদিনা আৰু চাটনি বনাবলৈ জলকীয়া কেইটামান লৈ আহিছোঁ কৃষ্ণ জলকীয়া কেইটামান ধুনীয়াকৈ ওলাই আছে আৰু সেয়া লগতে আজি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ কালি যিহেতু ভিডিঅ' কৰা নহ'লে মোক কৈছোঁৱে আৰু কালি মানে কি হ'ল দিনটো মানে ৰাতিপুৱাৰ পৰা ডক্টৰ ব্লাড টেষ্ট কৰা সেইবোৰতে গ'ল তাৰমানে কি হ'ল মোৰ আজি দুদিনমানৰ পৰা মানে ভৰিৰ তলত মানে সৰু গাঁঠটো অকণ ফুলি আছিলে সেই পজিশ্যনটো সেই এৰিয়াটো মানে অকণমান ফুলি আছিলে অকণমান বেছিও নহয় মানে দুইটা ভৰি অকল এটা ভৰিও নহয় তাৰপিছত লাহে লাহে 3 দিনমানৰ পৰা মানে অকণমান বিষটো আছে আৰু বেছিও নহয় মানে অকণমানৰ বিষটো আছে দুইটা ভৰিতে তাৰপিছত পৰহি মানে অকণমান বেছিকৈ হ'ল ভালকৈ খোজটো দিব পৰা নাই অকণমান বিষ হয় তাৰপিছত ইউৰিক এচিড বুলিয়ে ভাবি আছিলোঁ বোলো ইউৰিক এচিড হ'লে তেনেকুৱা হয় ন যে ভৰি ফুলা হয় বিষ হয় আৰু তেনেকুৱা বোলো চিমটমছকেইটা পালোঁ যে যেতিয়া বোলো হেৰি ইউৰিক এচিডে হৈছে চাগে আৰু মাজতে ছাগলী মাংস খোৱা হ'ল ছজিনা যিহেতু মানে ইউৰিক এচিডৰ কাৰণে বেয়া এজনে ক'লে নাই তোমাৰ হেৰিয়ে হৈছে ইউৰিক এচিডে হৈছে বোলে তাৰপৰা ডক্টৰৰ ওচৰলৈ গ'লোঁ ডক্টৰে টেষ্ট কেইটামান কৰিবলৈ দিলে সেইখিনি পৰহি টেষ্ট কৰিলোঁ পৰহি ডক্টৰৰ ওচৰলৈ গৈছোঁ পিছবেলা মানে টেষ্ট কৰিবলৈ দিলে তাৰপৰা কালি ৰিপৰ্টটো লৈ পিছবেলা ডক্টৰক দেখালোঁ কিন্তু ইউৰিক এচিড ঠিকে আছে ইউৰিক এচিড নৰ্মেল আছে তাৰপিছতে ডি ভিটামিন আৰু B12 অকণমান কমি আছে সেইকেইটা টেষ্ট দিছিলে সেইকেইটা মই ডি ভিটামিন B12 মই আজি 1.5 বছৰ 2 বছৰমানৰ আগতে কৰা মই সেই চুলি দেখাবৰ কাৰণে ডক্টৰৰ ওচৰলৈ যাবলগীয়া আছিলে তেতিয়া তেওঁ সেই ডক্টৰে B12 আৰু ডি ভিটামিন কৰিব দিছিলে তেতিয়া অকণমান মানে কম ওলাইছিলে তাৰপৰা মই সন্দেহ কৰিছোঁ যদি ইউৰিক এচিড নহয় ডি ভিটামিন আৰু B12 কাৰণে হয়তো হ'ব পাৰে সেইকেইটা ভিটামিন কমিলে মানে D12 আৰু D3 আৰু B12 সেইকেইটা কমিলে মানে এনেকুৱা ফুলা বা জইণ্ট পেইন তেনেকুৱা মানে হয় তাৰপিছতে সেইকেইটা কম ওলালে পিছে এটা কোনো কম আছে তো সেইকাৰণে ডক্টৰে মেডিচিন D3 তাৰপিছত B12 তেনেকৈ মেডিচিন দিছে সেই তেনেকৈ আৰু কালিৰ পৰা ৰাতি খাইছোঁহে ৰাতিপুৱাৰ পৰা অকণমান ভাল পাইছোঁ মানে আগতকৈ মানে ভালেখিনি ভাল পাইছোঁ ৰাতিপুৱা শুই উঠিলে মানে বেছি বিষটো হয় আৰু কালি ৰাতিপুৱা গ'লোঁ আকৌ মাৰ লগত মা মানে ঘৰৰ মাৰ লগত ব্লাড টেষ্ট কৰিবলৈ মাও মানে গাটো আজি 2 দিনমানৰ পৰা ভাল লগা নাই বুলি কৈ আছিলে তো সেইকাৰণে বোলো ব্লাড টেষ্টকেইটা কৰি লওঁ নৰ্মেল ব্লাড টেষ্ট মানে কিছুমান কৰিব লাগে মানুহে মাজে মাজে কৰি থাকিব লাগে মায়ে কৰা নহয় এইবাৰ প্ৰথম কৰিছে তাৰপিছত দুটামান অকণমান কিবাকিবি বাঢ়ি আছে সেইকেইটা মায়ে ডক্টৰক দেখাই পেলাই বোলে মেডিচিন ল'ব লাগিব তো পিছবেলা গ'লোঁ মই মোৰ ডক্টৰৰ লগত তাৰপিছত মাৰ ৰিপৰ্ট ল'লোঁ আগবেলা মাক লৈ পেলাই সেই ব্লাড টেষ্ট কৰিলোঁ সেইকাৰণে কালি ভিডিঅ' চিডিঅ' একো নাই কৰা আৰু আজি বোলো নাই ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু এতিয়া বনাম দুপৰীয়া সেইটো জেঠাইহঁতৰ ঘৰ পাতিছিলোঁ অমিতা ইমান ডাঙৰ হৈছে সেইটো এতিয়া বনাম মায়ে বনাব লৈছিলে পূৰা ধুনীয়াকৈ আদা নহৰু মছলা চছলা দি সেইটো এতিয়া বনাব লাগিব অথনি যে আমি পদিনাখিনি আনিলোঁ বাৰীৰ পৰা চাটনি বনোৱা নহ'লে তাৰ আগতে মানে ঘৰৰ পৰা মায়ে ফোন কৰিলে মোক সুধিলে জলকীয়া আছে নেকি মাৰ ওচৰত মানে কেতিয়াবা কিবাখিনি নাথাকিলে মানে মোক বিচাৰে মই দিওঁ ইয়াৰ পৰা নহ'লে ইয়াত কিবা নাথাকিলে মানে মই তাৰ পৰা আনো ঘৰৰ পৰা সেই তেনেকৈ মানে অনা হৈ থাকে মোক ক'লে জলকীয়া আছে নেকি বাৰীত যদি আছে জলকীয়া কেইটামান দিবি মই চাটনি বনাইছোঁ চাটনি দিম মই কিয় চাটনি বোলে পদিনা চাটনি কালি মানে হাজবেণ্ডে আনি দিছিলে বজাৰৰ পৰা আনিবলৈ দিছিলে তাৰপিছতে সেই জলকীয়া যিখিনি আনিছিলোঁ কৃষ্ণ জলকীয়া সেইখিনি মায়ে ক'লে গোটেইকেইটা দি দে বোলে মায়ে সেইখিনি দি দিলোঁ তাৰপিছত মায়ে পদিনা জলকীয়া দি পেলাই নেমু দি পেলাই এনেকৈ চাটনি বনালে চব চাটনি দিলে মোক এতিয়া তাৰপিছত সেইকাৰণে আমাৰ এইখিনি থাকি গ'ল আৰু সেইখিনি থাকক বোলো পিছত বনাম আৰু সেই তেনেকৈ মানে দুইঘৰতে কিবা এটা বনালে মানে দিয়া লোৱা মানে চলি থাকে আৰু এইফালে আমাৰ ভাত খাবৰ টাইম হৈ গ'ল 2টা বাজিলে গতিকে ভাত সাজ খাই লওঁ তাৰপিছত বাৰু মই ভিডিঅ'টো কেতিয়া পাৰোঁ কণ্টিনিউ কৰিম আৰু এইফালে ৰাতিপুৱা ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু ৰাতিপুৱা ওপৰলৈ আহিয়ে মানে পাৰখিনি থাকেই দিনটো থাকে বুলি ক'লেও বেয়া নহয় আচলতে ৰাতিপুৱা যেতিয়া ওপৰলৈ আহোঁ তাহাঁতক মানে কিবা ওপৰত পাপাই থৈয়ে দিয়ে বুট কেতিয়াবা চাউল ব্ৰেড এনেকৈ ৰুটি থৈ দিয়া হয় তো যি থাকে মানে তাৰে কেইটামান দিয়া হয় খাবলৈ তাৰপিছত দেৰিকৈ মায়ে ভাত দিয়ে আৰু মই মাজত প্ৰায় এটা দিন গেপ ৰাখি মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু আজি হ'ল দেওবাৰ মাজতে এটা দিন গেপ ৰখা হ'ল কাৰণ মাৰ লগত মই ডক্টৰৰ ওচৰলৈ যাবলগীয়া হ'ল আৰু সেইটো দিনত বিশেষ ভিডিঅ' কৰিবলগীয়া নহ'লে আৰু ভিডিঅ' একো দেখুৱাবলগীয়া নহ'লে আচলতে ভিডিঅ' কৰা নহয় তো এইকাৰণে ৰাতিপুৱা এফালে চাহ
খাবলৈ লৈছোঁ। আৰু ৰাতিপুৱা যিটো আজি দেওবাৰ, গতিকে ব্ৰেকফাষ্টৰ কাৰণে পুৰি আৰু মটৰ ঘুগুনি তেনেকৈ বনোৱা হৈছে। মটৰ ৰাতি তিয়াই থৈছিলোঁ আৰু এইফালে চিম্পলকৈ বনাইছোঁ আৰু সদায় নৰ্মেল যেনেকৈ বনোৱা হয়। আৰু পুৰিৰ কাৰণে মাক এইফালে আটা মুঠিবলৈ দিছোঁ। ভিতৰতে চচমাযোৰ কি লগাই লৈছোঁ, মোক নিনিয়ে বজাৰলৈ। দেওবাৰ আজি বজাৰলৈ মোক নিনিয়ে। আজি পৰহিদিনাখন তৰৈ আনিছিলে যোৰহাটৰে, মানে তৰৈকেইটা অনাৰ পৰাই মানে একদম গোন্ধাই আছে। কালি বনালোঁ, ৰাতি বনাবলৈ তেওঁ বোলে তৰৈত মানে দাইল বনাব নালাগে, সেয়াকৈ বোলে তৰকাৰী নিচিনাকৈ বনাবা। একদম ধুনীয়াকৈ গোন্ধাই আছে। মই তথাপিতো মানে জিকা তিতা থাকে, তথাপিতো মানে তৰৈ চৰৈ কাটিলেও মানে অকণমান চেলেকি চাওঁ তিতা চিতা ওলাব পাৰে। ধুনীয়াকৈ বনাইছোঁ, মানে বনাবলৈ লোৱা আগত মানে তিয়াই লৈছোঁ না, অকণমান লাহে লাহে মানে ৰংটো অকণমান সলনি হৈছে আৰু ক'লা মানে নিচিনা ৰং এটা আহিছে। তাৰপৰা বনাই আছোঁ লাহেকৈ, বোলো তেওঁ ক'লে বোলে অকণমান চেলেকি পেলাই চাবা। অকণমান মানে মুখত লৈ চাইছোঁ, গোটেই তৰৈখিনি তিতা। সেইকাৰণে কৈছোঁ তৰৈ নানিবা বোলো। কিন্তু ইমানেই ধুনীয়া গোন্ধাই আছিলে মানে জহা তৰৈ, বহুত ধুনীয়া গোন্ধাইছে। জিকা তিতা পাইছোঁ, কিন্তু এইবাৰ প্ৰথম পাইছোঁ তৰৈ তিতা ওলোৱা। আগতে ইমান নোলায় মানে পোৱাই নাই আগতে। তো সেইকাৰণে কৈছোঁ নানিবা বোলো। হেৰি তৰৈ আনিছিলে, গোটেই 1 কেজি তৰৈ নষ্ট। তাৰপৰা সেই তেওঁ গৈছে বজাৰ আজি পাচলি বৰ বিশেষ আনিবলগীয়া নাই, সেইকাৰণে মই নগ'লোঁ। নহ'লে গ'লোহেঁতেন, এটা দুটা বস্তু আনিবলৈ কি যাম। তাৰপিছতে একদিন ইমানেই মানে ইয়াত ডাঙৰ পুঠি মাছ ওলাইছে, মোৱা মাছ ওলাইছে, ডাঙৰ মানে। সেইদিনাখন মায়ে ঘৰত আনিবলৈ দিছিলে এজনক, মাছ আনিবলগীয়া হ'লে তেওঁকে কয়। তেওঁ মানে ধুনীয়া মাছ কেইটামান আনি দিয়ে, পুঠি মাছ, মোৱা মাছ এনেকৈ আনি দিছিলে। আমাৰ ঘৰত সেইদিনাখন অনা নহ'লে, তাৰপৰা তেওঁ বোলে আজি দেওবাৰ ওলাব পাৰে মাছ, তাকেহে তেওঁ মাছ কেইটামান আনিবলৈ গৈছে। পাচলিবোৰ বিশেষ আনিবলগীয়া নাই, সেই তাকে কৈছোঁ বোলো যি টি পাচলি, এতিয়া নতুন পাচলিবোৰ খাব নালাগে, মানে দৰৱ দিয়া পাচলিবোৰ। আৰু সেইফালে মই গুচাই আছোঁ কচু, আৰু কচু দিছিলে মাৰ চিনাকি নামঘৰে এগৰাকীয়ে দিছিলে, কচু ঢেকীয়া। তাৰপৰা আজি বতৰটো অকণমান ৰ'দ লৈছে, ৰ'দ চ'দ ল'লে আকৌ এনেকুৱা টেঙা বনাই খাই ভাল লাগে। সেইকাৰণে বোলো মচুৰ দাইল, কণ বিলাহী আছে ঘৰৰে, মানে কণ বিলাহী কেইটামান ওলাই আছে নহয়, কণ বিলাহী ছিঙি থোৱা আছে, তাৰ পৰা মচুৰ দাইল দি বোলো তেনেকৈ দাইল অকণমান বনাওঁ। তেনেকৈ গৰম মানে এনেকুৱা ৰ'দ চ'দ দিলে এনেকুৱাবোৰ খাই ভাল লাগে, টেঙা দি পেলাই দাইলখন। সেই তাকে বোলো এইখিনি কাটি মেলি লৈ পেলাই বনাবলৈ আৰম্ভ কৰোঁ। বাকী আৰু চাই লওঁ লগত কি বনোৱা হয়। বৌ আছে বাৰু, ভাজি এখন বনাম আৰু হৈ যাব। এইখিনি কাটি মেলি লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু অকণমান লাহেকৈ। আৰু এইফালে কচুখিনি সৰু সৰুকৈ মানে কাটি লোৱা হ'ল, আৰু লগত মচুৰ দাইল আৰু নহৰু খুন্দি লোৱা আছে। একেবাৰে গুড়ি কৰি নহ'লে দেই, অকণমান খুন্দি মানে থেতালিহে লৈছোঁ। আৰু এইডালে দাইল ঘুটনি মাৰিম। এইডাল ঘুটনি মাৰি দেউতাই বনাই দিছিলে মোক, মানে ঘৰত বনাইছিলে দেউতাই। এইডালে ধুনীয়াকৈ মিক্স কৰি দিম আৰু লাষ্টত হৈ যাব। আৰু এইফালে এইখিনি ঘৰৰে বিলাহী দেই, কণ বিলাহী, আৰু ডাঙৰ বিলাহীও দুটামান আছে বাৰু। আহিলা কি আনিলে? জলকীয়া, এইটো কেঁচা জলকীয়া। মাছ পালোঁ, মাছটো অকণ ভয় লাগি আছে। ভালকৈ লোৱাচোন। মাছ ধুম ন এনেকৈ। পেটুটো কণীটো এক্সট্ৰাকৈ আনিছোঁ। আৰু এইফালে কুকাৰতে নহৰু দি তেল মাৰি তাতে সকলোখিনি ভাজিছোঁ, মচুৰ দাইল, কচু, বিলাহী। এতিয়া হিচাপত নিমখ হালধি আৰু পানী দি চিটি মাৰি দিব পাৰিম। কি মাছ পালায়ে? কি মাছ? মিৰিকা, ডাঙৰ মিৰিকাটো, মাথাটো ইমান ডাঙৰ যেতিয়া। আৰু এইফালে আমাৰ দুপৰীয়া ভাত সাজ ৰেডিয়ে হৈ গ'ল। বৌয়ে চব্জি এখন বনাই দিলে, চালাডো বনোৱা হ'ল, আৰু সেয়া কচু, কণ বিলাহী দি ঘৰৰে মচুৰ দাইল দি ধুনীয়াকৈ দাইল বনালোঁ। গতিকে আজিলৈ আহিছোঁ, লগতে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। লগ পাম আপোনালোকক অতি সোনকালে অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলো ভালকৈ থাকিব।